ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ যি পবিত্ৰ ইস্তেমা নগাঁও জিলাৰ কচুৱাত অনুষ্ঠিত হৈছিলে। আজি সেই ইস্তেমাৰ দ্বিতীয়টো দিন আৰু দ্বিতীয়টো নিশাৰ কিছু পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাবলৈ ইয়াত আহি উপস্থিত হৈছোঁ। গতিকে মোৰ লগত থকা সতীৰ্থজনে দেখুৱাই আছে যে ইছলাম ধৰ্মাৱলম্বী লোকসকল যি পূৰ্ণতা পোৱাৰ কাৰণে বা ইছলামিক যিসমূহ নিয়ম নীতি আছে সেই নিয়ম নীতি জনা বুজাৰ কাৰণে এই যি ইস্তেমা অনুষ্ঠিত কৰিছে কচুৱাত। আৰু আজি এই যি ইস্তেমাৰ যি দ্বিতীয়টো দিন দ্বিতীয়টো নিশা আৰু হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল বা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ যিসকল লোক আছে লোকসকল আহি ইয়াত উপস্থিত হৈছে, একেলগে সমবেত হৈছে। গতিকে পৰিৱেশ দেখুৱাইছোঁ ND24 দৰ্শকসকলক। এয়া আছিল নগাঁও জিলাৰ যি কচুৱা, সেই কচুৱাত যি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ইস্তেমা তিনিদিনীয়া কাৰ্যসূচীত অনুষ্ঠিত কৰা হৈছিলে, তিনিদিনীয়া কাৰ্যসূচীৰে। আৰু আজি সেই দ্বিতীয় দিনৰ নিশাৰ ভাগত মোৰ লগত ইয়াত কিছু লোক আছে, মৌলানা আছে, মই তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। যিহেতু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আজি যি ইস্তেমাৰ দ্বিতীয়টো নিশা, গতিকে ইয়াত হাজাৰ হাজাৰ লোক আহি উপস্থিত হৈছে। কি কাৰণত বা কি নিয়ম নীতি অকণ জনাব নেকি? এইটো দুনিয়াৰ মানুহ আয়া নিৰ্মাণ হৈছে 2025-ত মোৰ ইস্তেমা হৈছে। দুনিয়া এবং আখিৰাতৰ ফায়দা হাসিল কৰিবৰ কাৰণে জান্নাতৰ আশা কৰি গুনাহ মাফৰ উদ্দেশ্য কৰি ইস্তেমাত আহিছে। আল্লাহ যাতে নাজাত দান কৰে, আপোনালোকে দোৱা কৰিব ইনশাআল্লাহ। কিমান মানুহ হৈছে আজি দ্বিতীয়টো দিন? আজি দ্বিতীয় দিনটোত মানুহ বহুত হৈছে, প্ৰায় 7 লাখ হ'ব। ইয়াৰ আছিল আৰু এজন লোক আছে মোৰ লগত, মই তেখেতৰ কাষলৈ যাম, তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। যিহেতু আপুনিও ইস্তেমাত উপস্থিত আছে, কিমান মানুহ একেলগে সমবেত হৈছে? প্ৰায় 4-5 লাখ মান মানুহ আজি সমবেত হৈছে। তিনিদিনীয়া কাৰ্যসূচীৰে কচুৱা ইয়াত কৰা হৈছে, এই ইস্তেমাৰ আয়োজন কৰা হৈছে। আৰু সেই ইস্তেমাত প্ৰায় 9খন জিলা সাঙুৰি লৈছে আৰু 9খন জিলাৰ পৰা মানুহ আহি ইয়াত সমাগম হৈছে, ইছলাম ধৰ্মাৱলম্বী মানুহ আৰু বিভিন্ন ধৰ্মাৱলম্বী মানুহ আহিছে। ইয়াত প্ৰশাসনেও তেওঁলোকৰ ফালৰ পৰা সুব্যৱস্থা দিছে। ইয়াত সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে আমাৰ পুলিচ প্ৰশাসন, স্বাস্থ্য বিভাগ বিভিন্ন ধৰণে তেওঁলোকে সহায় সহযোগ কৰিছে। আৰু ইয়াতো যিসকল যুৱক আছে তেওঁলোকে স্ব ইচ্ছাই ভলণ্টিয়াৰলি স্বেচ্ছাসেৱক হিচাপে কাম কৰি আছে, যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব নোৱাৰে। সেই হিচাপে খুব নিয়াৰিকৈ প্ৰথম দিনাখন মানুহ ইয়াত সমবেত হৈছে, প্ৰশাসনৰ ফালৰ পৰাও যথেষ্ট সুবিধা তেওঁলোকে দিছে আৰু তেওঁলোকে নিজেও কষ্ট কৰি আছে যাতে কোনো বিশৃংখলা নহয়, অপ্ৰীতিকৰ পৰিৱেশ হ'ব নোৱাৰে বা আইন ভংগ নহয়, তেনেকুৱা এটা সুশান্তিৰে যাতে এই তিনিদিনীয়া কাৰ্যসূচী সমাপন হ'ব পাৰে, তাৰ বাবে এই অনুষ্ঠানত তেওঁলোক প্ৰশাসনৰ ফালৰ পৰা যথেষ্ট সহায় সহযোগ আগবঢ়াইছে। আজি দ্বিতীয়টো নিশা যোৱাকালিৰ পৰা আৰম্ভ হৈছে। যোৱাকালি কিছু কম আছিল জনসমাৱেশ, আজি অত্যাধিকভাৱে হৈছে আৰু অহাকালিলৈ আৰু হ'ব। অহাকালি প্ৰায় 10টা 10:30মান বজাত হ'ব, দোৱা হ'ব, আখেৰী দোৱা। আৰু সেই আখেৰী দোৱাত বহুতো ভিৰ হ'ব। আজিয়ে তাৰমানে আমি আহোঁতে বহুত কষ্ট পাইছোঁ। আৰু ইয়াত স্বেচ্ছাসেৱকসকলে, ভলণ্টিয়াৰসকলে তেওঁলোকে নিয়াৰিকৈ মানুহখিনি দিয়াৰ কাৰণেহে তাৰমানে ইমানখিনি মানুহ একেলগে একত্ৰিত হ'ব পৰা গৈছে। আৰু যদি তেওঁলোকে সহায় সহযোগ নকৰিলেহেঁতেন তেতিয়াহ'লে বহুত অসুবিধা হ'লহেঁতেন। আমাৰ ইফালে স্বাস্থ্য বিভাগৰ পৰাও তেওঁলোকে দিছে, এয়া মেডিকেল কেম্প দিছে। আৰু সেই মেডিকেল কেম্পে যদি কোনোবা অসুস্থ হৈছে লগে লগে তেওঁলোকে ততাতৈয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰিছে, কোনো ধৰণৰ অসুবিধা হোৱা নাই। আৰু ইয়াত উদ্যোক্তাসকলেও তেওঁলোকে যথেষ্ট কষ্ট কৰিছে। পূৰ্ণতা পোৱাৰ কাৰণে লাখ লাখ মানুহ একেলগে সমবেত ইয়াত তাৰমানে আমাৰ বিশেষকৈ ধৰি লওক ইছলাম ধৰ্মাৱলম্বী যিখিনি নীতি নিয়ম আছে সেইখিনি তাৰমানে আলোচনা হয়। আমাৰ ইছলাম ধৰ্ম কেনেকৈ পালন কৰিলে আমি তাৰমানে আমাৰ যিটো বেহেষ্ট বুলি কোৱা হয়, আমি তাৰমানে বেহেষ্ট লাভ কৰিব পাৰিম বা পুণ্য লাভ কৰিব পাৰিম,
অন্যায় অনিয়মৰ পৰা আঁতৰি থাকিব পাৰিম, তেনেকুৱা দিশবিলাকে ইয়াত আলোচনা কৰা হয়। আৰু সেইখিনি তাৰমানে আমাৰ বহুতো মানুহে অৱগত নহয়। ইয়াতলৈ আহিলে আমি সম্পূৰ্ণভাৱে জ্ঞাত হ'ব পাৰোঁ আৰু আমিও তাৰমানে আমাৰ সমাজত গৈ সেইখিনি প্ৰচাৰ কৰিলে বৰ্তমান যিটো উশৃংখল পৰিৱেশ, এই উশৃংখল পৰিৱেশ দূৰ কৰাত যথেষ্ট সহায়ক হয়। গতিকেই তাৰমানে সকলোৱে আগ্ৰহী হিচাপে আহিছে ইয়ালৈ, যে ইয়াত গৈ আমি বিভিন্ন ধৰণৰ তাৰমানে আলিমুলামাসকল, অভিজ্ঞ আলিমুলামাসকল থাকিব, তেওঁলোকে ধৰ্মীয় সম্পৰ্কে বিভিন্ন ধৰণৰ বক্তব্য আগবঢ়াব আৰু সেইখিনি আমি নিষ্ঠা সহকাৰে শিকি আমাৰ নিজৰ জীৱনো তাৰমানে কামিয়াবী হ'ব পাৰিম। লগতে আমি আমাৰ ভাই বন্ধুসকলকো আমি সহায় কৰিব পাৰিম, যাতে আমাৰ মাজৰ পৰা সেই উশৃংখলতা, অন্যায় অনিয়ম এইবিলাক দূৰ হয়। জীৱনটো সঠিক পথত চলাৰ বাবে বা জীৱনত বহু গাত প্ৰতিঘাত আহে বা জীৱনত ইছলাম ধৰ্মাৱলম্বী লোকসকলে চলাফিৰাত যিসকল চলাফিৰাত বহু বস্তুৰ প্ৰয়োজন হয়, কেনেকৈ চলিলে জীৱনটো সঠিক পথত চলিব, সেই উদ্দেশ্য আৰু কেইবাটাও উদ্দেশ্য আছে, গোটেইখিনি হয়তো মই নাজানিব পাৰোঁ। গতিকে ইতিমধ্যে এই দাদাজনে ইতিমধ্যে এই কথাখিনি প্ৰকাশ কৰিছে, যাৰ বাবে লাখ লাখ মানুহ আহি উপস্থিত হৈছে। যোৱাকালিৰ পৰা এই যি নগাঁও জিলাৰ কচুৱাত যি পবিত্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ইজতেমা অনুষ্ঠিত হৈছিলে, আজি সেই ইজতেমাৰ দ্বিতীয়টো নিশা আৰু দ্বিতীয়টো নিশাৰ পৰিৱেশ ND24 দৰ্শকক দেখুৱালোঁ। যিহেতু কালিলৈকে পৰহি তৃতীয়টো দিনৰ 10 বজা বা 11 বজাত আখিৰি দোৱা হ'ব বুলি ইতিমধ্যে দাদাই জনাইছে। আৰু আখিৰি দোৱাত সকলো বিশ্ববাসীৰ কাৰণে দোৱা প্ৰাৰ্থনা কৰিব এই ইজতেমাত। আমি ND24 দৰ্শকক আজি নিশাৰ পৰিৱেশ দেখুৱাই আছোঁ। কালিও আমি ৰাতিপুৱাৰ পৰাই এই যি বিশাল ইজতেমা, ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ যি পবিত্ৰ ইজতেমা নগাঁও জিলাৰ কচুৱাত অনুষ্ঠিত 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। আমি অহাকালিৰ দিনটোতো আমি দেখুৱাই যাম ND24 দৰ্শকসকলক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।